কওঁ যে নিৰপৰাধী মানুহক নিৰ্দোষী মানুহজনক ইমান দিনে ভৰাই থৈছে। সেইটো মই বাৰে বাৰে ক'ম। যি জেগাত হৈছে এই ঘটনাটো ছিংগাপুৰত তাতে কৈয়ে দিছে যে হয় এইটো মানে দিছ ইজ এ কেছ অফ দেৰ ইজ ন' ফাউল প্লে, ইটছ এ কেছ অফ এক্সিডেণ্টেল ডেথ। মোক খুব মানে বেলেগ এটা ভুৱা এটা অডিঅ'ৰ বেচিছত মোক খুব গালি পাৰি আছে। সেই মাতটোও মোৰ লগত নিমিলে, ভইচ কথা কোৱা শৈলীটোও মোৰ লগত নিমিলে। আৰু আপোনালোকে চবেই গমেই পায় যে সেইটো অডিঅ'ত মোৰ মাত নহয়, কিন্তু সেই মাতটো লৈ মোক খুব ছ'চিয়েল মিডিয়াত গালি পাৰি আছে। মই সেইটো একো কৰা নাই, ছ'চিয়েল মিডিয়াতো গালিয়ে পাৰে মানে। কিন্তু পৰহি মই দেখিছোঁ যে আপোনালোকৰ চেনেলবিলাকৰ মাধ্যমৰ মাজেৰেও এজন মানুহে পাৰ্থ গোস্বামী হয়, তেওঁ মানে একদম মোক জীৱনৰ মানে থ্ৰেট দিছে। সি মোক আহিলে কাটি পেলাব লাগে, কাৰণ মই হাঁহিছিলোঁ হেনো। কিন্তু সেই অডিঅ'টো মই নহয়েই, সেইটো মাত মোৰ নহয়েই। আৰু মই 6 অক্টোবৰ তাৰিখে সেই অডিঅ'টো যে মোৰ নামত এজন মানুহে বেলেগৰ মাত এটা মানে কৰি আছে যে মই পুলিচত এটা কমপ্লেইন দিছিলোঁ। 9 তাৰিখে তেওঁলোকে মোক এখন ৰিচিপ্ট দিছিলে। মই CID কমপ্লেইন দিছিলোঁ, তেওঁলোকে সেইটো কমপ্লেইন ফৰৱাৰ্ড কৰিছিল পাণবজাৰ পুলিচত। কিন্তু মই সেইটোতে আচৰিত খাইছোঁ যে এটা ভুৱা এটা ফেক ভিডিঅ'ৰ ওপৰত মোক ইমান লাইফ থ্ৰেটেন কৰিছে। কোনোবাই কৈছে মোক এচিড ঢালি দিব, কোনোবাই কৈছে মোক পেট্ৰল ঢালি পুৰি দিব। মানে মই অকণমান মানুহৰ বিবেকক মানে সুধিবলৈ দিছোঁ যে ঠিক আছে হয় এইটো এটা কিবা এটা হৈছে, কিন্তু আমি আইনী যুঁজ এখন যুঁজি আছোঁ। যদি তেনেকুৱাই জাষ্টিছ হয় তেতিয়াহ'লেতো আমাক কোৰ্ট নালাগে, হয় জানো? চ' মই এইটোৱে মই আপোনালোকলৈ মানে আহ্বান জনাইছোঁ যে কিবা এটা কথা কোৱাৰ আগতে এটলিষ্ট অথেণ্টিক হয় নে নহয় এইটো জানি ল'ব। মই বুজিছোঁ চব আৱেগিক হয়। মই ভগৱানত এয়া ঈশ্বৰক প্ৰাৰ্থনা কৰিছোঁ যে যদি হয় সেইটোও আমি ল'ম, যদি নহয় সেইটোও আমি ভগৱানৰ আশীৰ্বাদ বুলিয়ে একচেপ্ট কৰি আমি নেক্সট যিটো ষ্টেপ ল'ব লাগে সেইটো ল'ম। তো সেইটো কাৰণে মই এইটোৱে আপোনালোকক ক'ম যে মই সেইটোত মই কেনেকৈনো ক'ব পাৰিম। এতিয়া মোক যদি মই আপোনালোকক এইটোৱে মই কৈছোঁ ভিতৰত আৰম্ভ হৈছে চাগে ন। হয়, মই এতিয়াও কওঁ যে নিৰপৰাধী মানুহক নিৰ্দোষী মানুহজনক ইমান দিনে ভৰাই থৈছে। সেইটো মই বাৰে বাৰে ক'ম। যি জেগাত হৈছে এই ঘটনাটো ছিংগাপুৰত তাতে কৈয়ে দিছে যে হয় এইটো মানে দিছ ইজ এ কেছ অফ দেৰ ইজ ন' ফাউল প্লে, ইটছ এ কেছ অফ এক্সিডেণ্টেল ডেথ। মোক খুব মানে বেলেগ এটা ভুৱা এটা অডিঅ'ৰ বেচিছত মোক খুব গালি পাৰি আছে। সেই মাতটোও মোৰ লগত নিমিলে, ভইচ কথা কোৱা শৈলীটোও মোৰ লগত নিমিলে। আৰু আপোনালোকে চবেই গমেই পায় যে সেইটো অডিঅ'ত মোৰ মাত নহয়, কিন্তু সেই মাতটো লৈ মোক খুব ছ'চিয়েল মিডিয়াত গালি পাৰি আছে। মই সেইটো একো কৰা নাই, ছ'চিয়েল মিডিয়াতো গালিয়ে পাৰে মানে। কিন্তু পৰহি মই দেখিছোঁ যে আপোনালোকৰ চেনেলবিলাকৰ মাধ্যমৰ মাজেৰেও এজন মানুহে পাৰ্থ গোস্বামী হয়, তেওঁ মানে একদম মোক জীৱনৰ মানে থ্ৰেট দিছে। সি মোক আহিলে কাটি পেলাব লাগে, কাৰণ মই হাঁহিছিলোঁ হেনো। কিন্তু সেই অডিঅ'টো মই নহয়েই, সেইটো মাত মোৰ নহয়েই। আৰু মই 6 অক্টোবৰ তাৰিখে সেই অডিঅ'টো যে মোৰ নামত এজন মানুহে বেলেগৰ মাত এটা মানে কৰি আছে যে মই পুলিচত এটা কমপ্লেইন দিছিলোঁ। 9 তাৰিখে তেওঁলোকে মোক এখন ৰিচিপ্ট দিছিলে। মই CID কমপ্লেইন দিছিলোঁ, তেওঁলোকে সেইটো কমপ্লেইন ফৰৱাৰ্ড কৰিছিল পাণবজাৰ পুলিচত। কিন্তু মই সেইটোতে আচৰিত খাইছোঁ যে এটা ভুৱা এটা ফেক ভিডিঅ'ৰ ওপৰত মোক ইমান লাইফ থ্ৰেটেন কৰিছে। কোনোবাই কৈছে মোক এচিড ঢালি দিব, কোনোবাই কৈছে মোক পেট্ৰল ঢালি পুৰি দিব। মানে মই অকণমান মানুহৰ বিবেকক মানে সুধিবলৈ দিছোঁ যে ঠিক আছে হয় এইটো এটা কিবা এটা হৈছে, কিন্তু আমি আইনী যুঁজ এখন যুঁজি আছোঁ। যদি তেনেকুৱাই জাষ্টিছ হয় তেতিয়াহ'লেতো আমাক কোৰ্ট নালাগে, হয় জানো? চ' মই এইটোৱে মই আপোনালোকলৈ মানে আহ্বান জনাইছোঁ যে কিবা এটা কথা কোৱাৰ আগতে এটলিষ্ট অথেণ্টিক হয় নে নহয় এইটো জানি ল'ব। মই বুজিছোঁ চব আৱেগিক হয়। মই ভগৱানত এয়া ঈশ্বৰক প্ৰাৰ্থনা কৰিছোঁ যে যদি হয় সেইটোও আমি ল'ম, যদি নহয় সেইটোও আমি ভগৱানৰ আশীৰ্বাদ বুলিয়ে একচেপ্ট কৰি আমি নেক্সট যিটো ষ্টেপ ল'ব লাগে সেইটো ল'ম। তো সেইটো কাৰণে মই এইটোৱে আপোনালোকক ক'ম যে মই সেইটোত মই কেনেকৈনো ক'ব পাৰিম। এতিয়া মোক যদি মই আপোনালোকক এইটোৱে মই কৈছোঁ ভিতৰত আৰম্ভ হৈছে চাগে ন।